কেইটামান কথা কওঁ। কথা হ'ল, কেতিয়াও মানুহে কাকো বান্ধোনত ৰাখিব নালাগে। আচলতে শক্তি চবৰে থাকে, শক্তি চবকে দিছে ভগৱানে। কিছুমান দেখিছোঁ মানুহ কাৰোবাক বান্ধোনত ৰাখে, বেয়া। সকলোৰে এটা এটা নিজৰ মন আছে। আজি আপোনাৰ নিজৰ মন আছে, আপুনি নিজৰ মতে ফুৰিব বিচাৰে, খাব বিচাৰে, থাকিব বিচাৰে, কৰিব বিচাৰে। বহুত কিছু মানুহ আছে বান্ধোনত থাকিব লগা হয়, যি নেকি নিজৰ মনে বিচৰাটো কৰিব নোৱাৰে, যি নেকি মনে বিচৰা জেগাত যাব নোৱাৰে। তেনেকুৱা বান্ধোনত আচলতে মানুহৰ আঘাত হয়। বহুত দেখিছোঁ তেনেকুৱা। আপোনাৰ মন, আপোনাৰো মন যায় আপোনাৰ মনৰ মতে জীয়াই থাকিবলৈ, কিন্তু নোৱাৰে। বান্ধোন বহু ক্ষেত্ৰত থাকে। এইটো নহয় যে ঘৈণীয়েকে গিৰিয়েকক বা গিৰিয়েকে ঘৈণীয়েকক বান্ধোন দিলে মোৰ মতে চলিব লাগিব, মোৰ মতে কৰিব লাগিব। বহুত থাকে তেনেকুৱা, অকল গিৰিয়েক ঘৈণীয়েক বুলি নহয়। নানা ধৰণৰ সংগ্ৰাম থাকে মানুহৰ জীৱনত, কিন্তু এনেকুৱা কিছুমান সংগ্ৰাম থাকে, কিছুমান মানুহ কেতিয়াবা বান্ধোনত থাকিব লগা হয়। না নিজৰ মনৰ মতে কাম কৰিব পাৰে, না নিজৰ মন খুচি মতে কিবা ক'ৰবাত যাব পাৰে, কিবা খাব পাৰে, কৰিব পাৰে। আজিৰ যুগত এনেকুৱা হৈ গৈছে, সমাজ কোন দিশে যাব। আজি আপুনি যি কৰি আছে, আপোনাৰ সতি সন্তানেও সেইটোৱে কৰিব এদিন। সেইটো সঁচা। চাব, আজি আপুনি ধুনীয়াকৈ কৰি আছে, খাই আছে, সুখে শান্তিয়ে আপোনাৰ পত্নীৰ লগত হওক, আপোনাৰ সন্তানৰ লগত হওক, খাই আছে, কৰি আছে, হাঁহি ফূৰ্তি ধুনীয়াকৈ জীয়াই আছে। কিন্তু দুজন এনেকুৱা মানুহ আছে তাত, দেখিব নোৱাৰে। কেনেকৈ আপোনাক ডাউন কৰোঁ, কেনেকৈ বহুৱাই দিওঁ, সেইটো চিন্তাত থাকে। আৰু আপুনি নকৰক, ঘৰত বহি থাকক, শুই থাকক, কাৰোবাক ভিক্ষা খোজক, তেতিয়া হাঁহি দিয়ে। সংসাৰ কৰিব পাৰিছে, চলিব নোৱাৰে, কাম কৰিব নোৱাৰে। লাগিলে তেওঁ কাম বিচাৰি বিচাৰি হাহাকাৰ কৰি ফুৰক। কৰিলেও বিপদ, নকৰিলেও বিপদ। আপুনি উন্নতি কৰক, আপোনাক হেঁচা মাৰি বহুৱাই দিয়া ধান্দাত থাকিব। আপুনি ভিক্ষাৰী হওক, আপোনাক হাঁহিব। এইবোৰ বান্ধোন। ওলাব নোৱাৰে, সোমাব নোৱাৰে, খাব নোৱাৰে, পিন্ধিব নোৱাৰে। প্ৰত্যেকটো মুহূৰ্তত বান্ধোন। মানুহৰ জীৱনত যিমানেই লোকক হিংসা কৰিব, নিজৰো একেই হ'ব। নাভাবিব আজি আপুনি কাৰোবাক দুখ দিছে, কাইলৈ আপোনাৰো দুখ আহিব। সেইটো অনিবাৰ্য। হয়, একেধৰণে নাহিব, বেলেগ ধৰণে আহিব, কিন্তু অহাটো আহিবই। মানুহৰ যেতিয়া শক্তি থাকে বা বাহুত অকণ বল থাকে, তেতিয়া কেতিয়াও দুৰ্বলজনক বান্ধোনত ৰাখিবলৈ চেষ্টা কৰিব নালাগে। যিকোনো মানুহে, যিকোনো ক্ষেত্ৰতে। আপুনি আপোনাৰ মতে জীয়াই থাকক, তেওঁক তেওঁৰ মতে জীয়াই থাকিব দিয়ক, কাৰোবাক কাৰোবাৰ মতে জীয়াই থাকিব দিয়ক। সকলোৰে নিজস্ব জীৱন, নিজৰ মতে জীয়াই থাকিবলৈ দিয়ক। বান্ধি নাৰাখিব কাকো কোনেও। তাতকৈ আৰু ডাঙৰ আঘাত কেতিয়াও হ'ব নোৱাৰে। মানসিক অশান্তি বেমাৰ ডক্তৰে চাব পাৰে, কিন্তু মানসিক যিটো বেমাৰ মনৰ ভিতৰত থাকে, ৰাতি 12 বজাত শুই দিয়াৰ পাছত যেতিয়া 2 বজা 3 বজালৈকে টোপনি নাযায়, 4 বজাত টোপনি আহে চিলমিলকৈ, ৰাতিপুৱা কামলৈ উঠিবই হয়, সেই মানুহজনে জানে মানসিক অশান্তি কি, মানসিক চিন্তা কি। গতিকে
কোনেও কাকো বান্ধোনত ৰখাটো ভাল নহয়। যিকোনো যেনেকুৱা মানুহেই নহওক সকলোৱে কাকো কোনেও বান্ধোনত ৰাখিব নাপায়।